নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিব ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 24 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ, ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে, আমি শীঘ্ৰে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন বঢ়াবলৈ গৈ আছোঁ। তাৰপিছত আৰু লিখা আছে, লগতে মোৰ বাবাহঁত ল'ৰাসকলৰ বাবে জানুৱাৰী মাহৰ পৰা বাবু আঁচনি আৰম্ভ কৰিবলৈ চিন্তা কৰিছোঁ। তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী অতি শীঘ্ৰেই বৃদ্ধি কৰিব বৃদ্ধ পেঞ্চন আঁচনিৰ ধন। তো যিসকলে বৃদ্ধ পেঞ্চন আঁচনি টকা লাভ কৰে সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ। ইয়াৰ উপৰিও আৰু উল্লেখ কৰিছে যে অহা জানুৱাৰী মাহৰ পৰা অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব ল'ৰাসকলৰ বাবে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল বাবু আঁচনি। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, এগৰাকী মহিলাক চৰকাৰে কিদৰে সঁচা অৰ্থত সবলীকৰণৰ বাটেৰে আগুৱাই নিব পাৰে তাৰ এক শক্তিশালী উদাহৰণ অসমৰ ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ডত নানা সুবিধাৰ সমল অৰ্থনীতিৰ পৰা খাদ্য আৰু স্বাস্থ্য সুৰক্ষাৰ সাৰথি। তো ৰেচন কাৰ্ড লৈ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে কেইখনমান গুৰুত্বপূৰ্ণ আপডেট। ৰেচন কাৰ্ড থকা প্ৰতিজন মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই এতিয়াৰ পৰা লাভ কৰিব এই 5টা আঁচনিৰ সুবিধা। তো কি আঁচনি লাভ কৰিব আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব আয়ুষ্মান কাৰ্ড। তাৰপিছত 2 নম্বৰ আঁচনিটো হ'ল অৰুণোদয়। তো অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকা প্ৰতিটো মহিলাই লাভ কৰিব পৰ্যায়ক্ৰমে। তাৰপিছত কোৱা হৈছে ফ্ৰী চাউল। 4 নম্বৰত কোৱা হৈছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে এতিয়াৰ পৰা কম মূল্যত লাভ কৰিব 1 কেজিকৈ দালি, চেনি আৰু নিমখ। কেৱল মাত্ৰ এইবোৰে নহয়, তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে ৰেচন কাৰ্ডৰ সহায়ত লাভ কৰিব চৰকাৰী ৰাজসাহায্যযুক্ত ৰন্ধন গেছ। তো আপোনালোকৰ যদি ৰন্ধন গেছ নাই তেন্তে ৰেচন কাৰ্ডৰ সহায়ত এতিয়াই আপোনালোকে গেছ এজেঞ্চিত গৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম ইতিমধ্যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ এক বিশেষ আপডেট প্ৰদান কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে লিখা আছে, আমাৰ সমাজ কল্যাণ আৰু সাংস্কৃতিক গৌৰৱক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্য পদক্ষেপসমূহক পৰ্যালোচনা কৰাৰ বাবে আজি সমূহ জিলা আয়ুক্তৰ সৈতে এক ফলপ্ৰসূ ভিডিঅ' কনফাৰেন্সত মিলিত হৈছোঁ। এই বৈঠকত অৰুণোদয় 3.0 জৰিয়তে প্ৰতিটো যোগ্য পৰিয়ালক ইয়াৰ বাবে সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰোঁ। আমাৰ চৰকাৰী লাভাৰ্থীসকলক প্ৰত্যক্ষ সকাহ প্ৰদান কৰিবলৈ অৰুণোদয়ৰ অধীনত LPG ৰাজসাহায্য দক্ষতাৰে বিতৰণ কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ইতিমধ্যে যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মানুহক অতি শীঘ্ৰে অসম চৰকাৰে প্ৰদান কৰিব LPG গেছত ৰাজসাহায্য। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে LPG গেছত ৰাজসাহায্য লাভ